নমস্কাৰ, আপোনালোক সকলোলৈকে হিয়াভৰা আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। আপোনালোকক জনাবলৈ পাই মই সুখী হৈছোঁ যে মোৰ ডাঙৰ দাদাৰ এখনি নতুন গ্ৰন্থ প্ৰকাশ পাইছে। সেই গ্ৰন্থখনত কিনো দাদাই লিখিছে আপোনালোকক জনাওঁ। আহক। ধন্যবাদ। মোৰ গ্ৰন্থখনৰ নাম হৈছে সাহিত্য অন্বেষণ। এখন যোৱা 2 ফেব্ৰুৱাৰী তাৰিখে অসমৰ স্বনামধন্য সাহিত্যিক ডক্টৰ নগেন শইকীয়া ছাৰে উন্মোচন কৰে আৰু ছাৰলৈ এই চিগতে আমি অশেষ ধন্যবাদ আৰু শ্ৰদ্ধা আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। গ্ৰন্থখনত আপোনালোকে মন কৰিব, ইয়াত বিশেষকৈ মই লোকৰ যিটো ধাৰণা, ৰিকনষ্ট্ৰাকশ্যন, পুৰা কথা আৰু প্ৰকৃতি, ইয়াত প্ৰকৃতিৰ ভিতৰত মই বিশেষকৈ ৱৰ্ডছৰ চাৰ্লি কিটছ বায়ৰণৰ উপৰিও আমাৰ জোনাকী যুগৰ ত্ৰিমিতিৰ কবিতাত প্ৰকৃতি চিত্ৰণ কিদৰে প্ৰকাশ পাইছে সেইবোৰ দেখুৱাবলৈ চেষ্টা কৰিছোঁ। তাৰপিছতে আমি জ্যোতিপ্ৰসাদ আগৰৱালাৰ কবিতাত শিশুৰ যিটো চৰিত্ৰ, বিশেষকৈ শিশুসকলৰ অভিব্যক্তি, সেইসমূহ ফুটাই তুলিবলৈ প্ৰয়াস কৰা হৈছে। তাৰপিছতে আমি জানো অসমৰ প্ৰথমগৰাকী অভিনেত্ৰী আইদেউ সন্দিকৈৰ বিষয়ে মই এক অনুসন্ধিৎসামূলক বিশেষকৈ দিশ চাবলৈ বিচাৰিছোঁ। তাৰ ভিতৰতে আমাৰ সকলোৰে শ্ৰদ্ধাৰ মৰমৰ শিল্পী শ্ৰদ্ধা ডক্টৰ ভূপেন হাজৰিকাৰ গীতত বিশেষকৈ নদ নদী, জাতি জনগোষ্ঠীৰ প্ৰসংগ, ঐক্য সংহতি সমন্বয়, উত্তৰ পূবৰ প্ৰসংগসমূহ আনিবলৈ প্ৰয়াস কৰিছোঁ। তাৰপিছতে জনজাতীয়মূলৰ গল্পকাৰ য়েছেদৰ্জী থংচী ছাৰ, এই ছাৰৰ গল্পত উত্তৰ পূৰ্বাঞ্চলৰ সমাজ জীৱন, সেই সমাজ জীৱনৰ দিশসমূহ তেওঁ কেইটামান নিৰ্বাচিত গল্পৰ আধাৰত মই চাবলৈ প্ৰয়াস কৰিছোঁ। তাৰপিছতে অসমৰ অন্যতম এগৰাকী নাট্যকাৰ গোলাপ চন্দ্ৰ বৰা, তেওঁৰ নাটক বিশেষ অস্থেয় আৰু বিদ্ৰোহী জনাত লোকগীত মাতৰ কিদৰে দিশ ফুটি উঠিছে সেইসমূহ চাবলৈ প্ৰয়াস কৰিছোঁ। তাৰপিছতে অসমৰ এগৰাকী অন্যতম কবি শ্ৰদ্ধাৰ চেনিৰাম গগৈ ছাৰৰ ঘৰগুনা বলধৰ কবিতাত লোক উপাদানসমূহ চাবলৈ প্ৰয়াস কৰিছোঁ। তাৰপিছতে মই আৰু এটি দিশ ইয়াত সংযোজন কৰিছোঁ, অতিৰিক্ত শিতান। সেই শিতানত মই বিশেষকৈ মালিতাগুৰ ৰমেন লাহন, নাৰী চৰিত্ৰ মনন আৰু বীক্ষণে সমিত এখন গ্ৰন্থ, পুৰণি তথ্যক নতুনকৈ চোৱাৰ প্ৰয়াস, সাধুকথাৰ ছোৱালীজনী, এই কবিতা পুথি, মামুনুল ইছলাম গোস্বামীৰ উপন্যাস বিচাৰ বিশ্লেষণ শীৰ্ষক গ্ৰন্থখনৰ বিষয়ে পৰিচয় আগবঢ়াইছোঁ। ভৱপ্ৰসাদ চলিহাৰ অসমীয়া আখ্যান গীত সংগ্ৰহ গ্ৰন্থখনৰ বিষয়ে চমুকৈ আলোচনা কৰিছোঁ। পৌৰ কবিতা অধ্যয়ন গোটত যি হৰেকৃষ্ণ ডেকাৰ জন্মদিন আয়োজন কৰা হৈছিলে সেই বিষয়ে অলপ চমুকৈ কোৱা হৈছে। আৰু লোককবিতা লোকমন অভিব্যক্তি বুলি এটা দিশ ইয়াত আছে। তাৰপিছতে অসমৰ অন্যতম এখন ছবি, এই ছবিখনে বহুত ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় বঁটা বুটলিবলৈ সক্ষম হৈছে, সেইখন হৈছে বুম্বা ৰাইড। আৰু এই বুম্বা ৰাইডত লোকজীৱন আৰু শিক্ষা ব্যৱস্থাৰ যিটো দূৰৰাষ্ট্ৰীয় বহিঃপ্ৰকাশ, সেইটো মই চাবলৈ প্ৰয়াস কৰিছোঁ। ইয়াৰ পিছতে অসমৰ এজন স্বনামধন্য সাহিত্যিক ডক্টৰ ধ্ৰুৱজ্যোতি বৰা ছাৰৰ জন্মদিন উপলক্ষে এটা অনুষ্ঠান হৈছিলে, সেই অনুষ্ঠানৰ বিষয়ে চমুকৈ আলোচনা কৰিছোঁ। ইয়াৰ পিছতে এটি শিতান হৈছে সাক্ষাৎকাৰ। ইয়াত অসমৰ স্বনামধন্য সাহিত্যিক শ্ৰদ্ধা নগেন শইকীয়া ছাৰৰ সৈতে মই এটি চমু সাক্ষাৎকাৰ, মাত্ৰ কেইটামান প্ৰশ্ন সাক্ষাৎকাৰ আগবঢ়োৱা হৈছে। তাৰপিছতে মৰাণ ধেমেচিত অনুষ্ঠিত হোৱা ধনেখনাদী নাট মহোৎসৱ 2023 বৰ্ষৰ সেই তাৰ কেইখনমান স্থিৰচিত্ৰ আৰু অসমৰ এগৰাকী অন্যতম ব্যক্তি পলাশপতি মেছ ককাইদেউৰ এটি ৰেকৰ্ডিং মই ইয়াত সংযোজন কৰিছোঁ। ইয়াৰ পিছতে অসমীয়া সাহিত্য জগতৰ এটি অন্যতম নাম ৰত্না দত্ত বাইদেউ, এই বাইদেউৰ যি দ্বিতীয় উপন্যাস, সেই দ্বিতীয় উপন্যাস সম্পৰ্কে অসম ভিত্তিক যি বক্তৃতা অনুষ্ঠান হৈছিলে, সেই তাত মই বিশেষ বিচাৰকৰ বঁটা লাভ কৰিছিলোঁ। আৰু সেই তাত পোৱা যিটো দিছিলোঁ প্ৰবন্ধ, সেই প্ৰবন্ধটো মই ইয়াত তুলিবলৈ প্ৰয়াস কৰিছোঁ। মুঠতে এই গ্ৰন্থখন গুৱাহাটীস্থিত জেছ পাব্লিকেশ্যনে সুন্দৰকৈ প্ৰকাশ কৰি লৈছে আৰু পশ্চাত সজ্জা পংকজ পুৰাণৰ। আৰু গ্ৰন্থখনৰ লগত জড়িত সকলো ব্যক্তিলৈ মা দেউতাকে আদি কৰি সকলোকে মই অতি শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। ইয়াৰ লগতে অতি গুৰুত্বপূৰ্ণ কথা এটা থাকি গ'ল, সেইকেইটা হৈছে ডক্টৰ নগেন শইকীয়া ছাৰে আশাব্যঞ্জক খোজ বুলি এটি লিখি দিছে, আৰু মোৰ গৱেষণা গুৰু তথা শ্ৰদ্ধাৰ ডক্টৰ সত্যকাম বৰঠাকুৰ ছাৰে সাহিত্য অন্বেষণ শুভবাৰ্তা শীৰ্ষক লিখি মোক গ্ৰন্থখনৰ সুস্থ বৃদ্ধি কৰিলে। আশা কৰিম অসমৰ পাঠক ৰাইজে গ্ৰন্থখন আদৰি ল'ব আৰু যিবোৰ ভুল আছে সেই ভুলবোৰ শুধৰাই পৰৱৰ্তী সময়ত মোক কাম কৰিবলৈ দুগুণ উৎসাহ আৰু প্ৰেৰণা দিব বুলি আশা কৰি সদৌ শেষত সকলোকে ধন্যবাদ জনাইছোঁ। নমস্কাৰ। থেংক ইউ। দেখিলা, মই এনেকুৱা সাক্ষাৎকাৰ দি 500 টকা পোৱা নাই।